কওকচোন। এই তুমি শুনাচোন কথা এটা। কোৱা। মই ভালকে পাতিম দেই কথাখিনি আজি। নাই কথাটো কি পাতিম ৰ'বা মই কালি তোমালোকৰ ঘৰৰ মানুহখিনিৰ লগত মই কালি কথা পাতিলো দেই। ঘৰৰ মানুহ এইবিলাকৰ লগত নাই, মই তোমাৰ লগত কথা পতাৰ কাৰণে একেবাৰে ইচ্ছুক নহয়। কেলে ইচ্ছুক নহয়, পাতিব লাগিব। চোৱা, তুমি মোৰ মানুহজনক একেবাৰে মোৰ ছোৱালীজনীৰ পৰা তুমি মোৰ ছোৱালীজনীক একেবাৰে তুমি মোৰ ছোৱালীজনী একেবাৰে মানুহজনৰ পৰা কেলে আঁতৰাই লৈ গৈছা বাৰু কোৱাচোন? কোনে কৈছে এইটো কথা? মোৰ যে আজি কালিৰ পৰা যে ছোৱালীজনীলে না বাপেকে ফোন এটা কৰিছে, না খবৰ এটা, আজি জ্বৰ হৈছে কিবা হৈছে, তুমিতো অন্ততঃ বুজাব পাৰা তাক ন। তাই তোমাৰ লগত কথা পাতে, তুমিতো ক'ব পাৰা যে এনেকে ছোৱালীজনীৰ লগত তুমিতো এবাৰ ভিডিঅ' কল কৰি চাব পাৰে নাই ছোৱালীজনী? মই নকওঁ, মই এটা সময়ত চব কৰিব দি পেলাই তাক তোমালোকৰ ওচৰলৈ যাবলৈও দিছিলো নহয়। তাৰপাছত মই তুমি কেলে মোৰ মানুহজনৰ আকৌ যে তুমি মোৰ মানুহজনৰ লগত আকৌ কেলে সোমালে? সি যদি ভুল কৰিছে তুমিতো তুমি তাৰ পৰাতো আঁতৰিব পাৰা। আমি কোৰ্ট মেৰেজ কৰিছো, গতিকে এতিয়া তোমাৰ মানুহজন এইবিলাক কথাক লৈ পেলাই মোক ফোন নকৰিবা। তুমি কোৰ্ট মেৰেজ কৰিছা, তোমাৰ কোৰ্ট মেৰেজৰ কোনো সাক্ষী প্ৰমাণ নাই। তুমি কেলে মিছা কথা কৈছা? তুমি কোৰ্ট মেৰেজ নাই কৰা। তুমি অলৰেডি কোৰ্ট মেৰেজ নাই কৰা। তোমালোকৰ ঘৰৰ মানুহো কৈছে কোৰ্ট মেৰেজ নাই হোৱা। তুমি ঘৰৰ মানুহক আকৌচোন সেইখিনি গোটেইখিনি মানুহৰ লগতেচোন আমাৰ মাইনাচোন কথা পাতিছে। কোৰ্ট মেৰেজ তুমি নাই হোৱা। তুমি মোৰ জীৱনটো কেলে ধ্বংস কৰিব আহিছা? অন্ততঃ তুমি যদি এজনী মাইকী মানুহ হয়, ছোৱালীজনীৰ জীৱনটোৰ কথা কিয় নাভাবা এবাৰ? তুমি কি উদ্দেশ্যৰে মোক ফোন কৰিছা? তোমাক উদ্দেশ্যে মোক ফোন কৰিছো যে মোৰ মানুহজনৰ লগত তুমি থাকা মেলা কৰা, কি কৰা নকৰা, এইবিলাক ভিডিঅ' ষ্টেটাছো লগাই থাকা, মই এইবিলাক বাৰু মানি লৈছো। কিন্তু তোমাৰ উদ্দেশ্যটো হ'ল মোৰ মানুহটোৱে তোমাক বিয়া কৰাম বুলি কৈছে, তুমি মোৰ মানুহজনলৈ আহিবা নেকি? বিয়া কৰাম বুলি নহয়, আমি হলোৱে আকৌ। বিয়া নাই হোৱা, তোমালোকে বিয়া হোৱা নাই। যদি মানে আছে তোমালোকে প্ৰমাণ দেখুওৱা বিয়া হলা যদি। তুমি ইমান এজনী মাইকী মানুহ, ইমান অন্তৰ, তুমিও এজনী মাইকী মানুহ, তুমি এজনী জীয়ৰী ছোৱালী হয়, এজনী ছোৱালী আৰু এজনী মাইকী থকা মানুহ, তুমি ইমান আহিব বিচাৰিছানে? তুমি যে কৈছা মোক ভালকে কথা পাতিবলৈ ফোন কৰিছো, সেইটো কথা কোৱা। ইমান তৰ্ক মই তৰ্ক বিতৰ্ক নাই কোৱা, মই ভালকে কৈছো। তোমালোকৰ বিয়াত আইনগতভাৱে বা কিবা কৈছে, মই কি বিচাৰিছো? মই বিচাৰিছো যে মোৰ ছোৱালীজনী আৰু বাপেকে আমি তিনিটাই থাকো। তুমি মোৰ মানুহজনৰ পৰা আঁতৰি যোৱা। যদি কিবা বুজা পৰামৰ্শ হ'ব লাগে, চাৰিটাই কথা পাতি বহি ল'ম, ভালকে বহি কথা পাতিম। এনেকেও যদি তুমি নহয়, অন্ততঃ কি মোৰ মানুহজনে মোৰ নামত লোৱা মাটিখিনিও যদি বেলেগৰ নামলে যদি সঁচা বুলি মানি লৈছিলো, সঁচা বুলি মানি লৈছিলা, তোমাৰ চিয়া নামিখিনি আমি সঁচা বুলি মানি লৈছিলো। তুমি তাত সোমাবই নালাগে। মোৰ মানুহজনৰ লগত তুমি কেলে সোমাই আছা? তুমি এৰি দিব নোৱাৰা। এজনী জীয়ৰী ছোৱালী, তুমিতো বেলেগ মানুহ ৰ'বা। তাৰপিছত সি যেতিয়া ঘৰলৈ গ'ল, ঘৰলৈ যোৱাৰ পিছত বেটীৰ লগত সি মোক কথা পাতা দিছে, তেতিয়া তুমি বেকগ্ৰাউণ্ডত কি কৈছা? কথা পাতিব দিছা। সি আজিলৈকে পইচাও দিয়া নাই। যদি হোটেলত থাকা, ক'ৰবাত থাকাকে গৈ মোৰ মানুহটো, মইতো অথচ গম নাপাওঁ। আনকি তুমি এনেকেচোন মোৰ মানুহজনৰ লগত থকা ফটো ষ্টেটাছত সেই চুলি ঘঁহাই থকা, সেইবিলাক যদি সঁচা ভাল পায়, সেইবিলাক বাইদেউহঁতেও দেখিছে, গোটেই নবৌহঁতেও দেখিছে, সেইবিলাক তুমি কিয়? মই বেয়া নাপাওঁ নহয়, মই তাই নিজে মানুহজন বুলি চিনাকি দিবলৈ লাজ নাপাওঁ। সেনেকে নিদিয়ে ন। আমিওচোন মাইনাওচোন মোক বহুত মৰম কৰে, মোক বহুত। তেতিয়াহ'লে মই ষ্টেটাছত ফালি দেখাম নেকি এনেকুৱা? সেইবিলাকতো এজনী জনা বুজা মানুহে, তেতিয়াহ'লে পৃথিৱীৰ মানুহে, সাংসাৰিক মানুহে এনেকুৱা কাম কৰি মই তোমাক এটাই অনুৰোধ জনাইছো যে মাইনা আৰু মোৰ জীৱনৰ পৰা তুমি আঁতৰি যোৱা। আৰু এটা কথা, তুমি এটা কথা মাইনাক বুজোৱা যে আজিৰ দিনত ছোৱালীজনী আজি বেমাৰ হৈ আছে, জ্বৰ হৈ আছে, তাক কোৱা যে জ্বৰ হৈ আছে। যেতিয়া সি হস্পিটেলত আছিলে, হস্পিটেলত থাকোতে তুমি মোক যিমান লেতেৰা মাতি কথা পাতিছা, আৰু তেতিয়াই মই তোমাক কৈছো যে চোৱা, আজিৰ পিছত সেই মানুহজনক তোমাক মই গতালো, আজিৰ পিছত যাতে সেই মানুহজনৰ লগত তুমি কেতিয়াও 2 নম্বৰী কাম নকৰিবা, মানুহজনক বেয়া পথে নচলাবা। শুনি লোৱা। তাৰপিছত সেই দিন ধৰি পেলাই আজিলৈকে তুমি যোৱা, অল অভাৰ কল ৰেকৰ্ডিংছ উলিওৱা, কিবা উলিওৱা, ইনভেষ্টিগেশ্যন, তোমাৰতো বহুত ডাঙৰ মানুহৰ লগত চিনাকি আছে, গতিকে অল অভাৰ কল ৰেকৰ্ডিংছ উলিওৱা। তাৰ বেমাৰ হোৱা দিন ধৰি আজি পৰ্যন্তলৈকে, আজি নহয় তুমি সিদিনা মোক ফোন কৰা পৰ্যন্তলৈকে মই তাক এটা ফোন, এটা মেছেজ মই নাই কৰা। যদি কেনেকে মোৰ মানুহজনে কৈছে, কেনেকে তুমি হোটেলত থাকা, দুইটাই লগ হৈ হোটেলত থাকা, আৰু ৰঙিয়াত কেনেকে ৰঙিয়াত অধিৱেশন কেনেকে? মই যোৱা নাই ভাই, তুমি 100 বাৰ মিছা কথা নকবা। সিহঁতৰ বায়েকহেঁতে চবেই কৈছে যে তুমি মই প্ৰমাণ দিছো। সেই ৰিলছটোত মই মাইনা মাত, মই আজি 12 বছৰ ভাল পাই বা বিয়া পাতি অহা মানুহজন যে এজন মোৰ মানুহজনৰ মাতটো মই বুজি পাবলৈ ভগৱানৰ সাক্ষী আছে। সেই মাতটো চবেই সিহঁতৰ বায়েকহঁতক চবকে শুনাইছো, এইটো মাইনা মাতেই হয়। চবেই কৈছে যে এইটো মাইনা মাত হয় বুলি। আৰু কেনেকে নহয় বুলি কবা তুমি কোৱাচোন? আৰু যি নেকি মানুহজনে মোৰ মানুহজনে প্ৰমাণ দিলে যে তাইৰ লগত মই থাকো মেলো হয়তো। যদি তোমাৰ যদি যদি একো কানেকশ্যনে নাই, কেনেকে লগে লগে তুমি কল ৰেকৰ্ডিংটো মানুহজনলৈ পঠালো? আপোনালোকে ফোন কল ৰেকৰ্ডিংটো শুনিলে, আপোনালোকে ভাবিছিলেনে যিহেতু পাপৰি কলিতা বীৰাংগনা হয়, এনেকুৱা এটা কাম কৰিব বুলি কেতিয়াও ভবা নাছিলোঁ, আপোনালোকেও ভবা নাছিলে। এই ফোন কল ৰেকৰ্ডিংটোৱে মানুহৰ মনত আৰু মোৰ মনত কেনেকুৱা এটা সৃষ্টি কৰিছে, আৰু আপোনালোকৰ মনতো সৃষ্টি কৰা নাই জানো?
এনেকুৱা যি সমাজৰ কাৰণে, যি ৰাইজৰ কাৰণে, যি আমাৰ অসমৰ কাৰণে যি আগভাগ লোৱা এনেকুৱা মহিলাই বেলেগৰ সংসাৰ ভাঙিব আৰু আমি আৰু আপোনালোকে কি বুলি ক'ব কওকচোন? কেতিয়াও ভবা নাছিলোঁ পাপৰি কলিতাই যে বেলেগ এখন ঘৰৰ সংসাৰ ভাঙিব আৰু এগৰাকী মহিলা জীৱন ধ্বংস কৰিব আৰু সন্তান থকাৰ পিছতো সেই মানুহজনক নিজৰ কৰি ল'ব, কোৰ্ট মেৰেজ কৰি ল'ব। কেনেকৈ আপোনালোকে ক'ব কওকচোন? যি মানুহক নীতি শিক্ষা দি থাকে, সেই নীতি শিক্ষা দিয়াৰ পিছত এনেকুৱা মানুহে কেনেকৈ ভুল কৰিব পাৰে? আৰু এগৰাকী মহিলা হৈ আন এগৰাকী মহিলাৰ জীৱন কেনেকৈ ধ্বংস কৰিব পাৰে কওকচোন? এইবিলাক মহিলাক কি ক'ব পাৰে? যি আমি ভাবি থাকোঁ এনেকুৱা মানুহ যি সমাজৰ হকে কাম কৰে, যি আমাৰ অসমখনৰ কাৰণে যি কাম কৰি আহিছে, যি আমাৰ অসমৰ কাৰণে সুৰক্ষা দি আহিছে, তেনেকুৱা মানে মহিলাই যে কাৰোবাৰ এখন সংসাৰ ধ্বংস কৰিব কেতিয়াও ভবা নাছিলোঁ। আৰু বিশেষকৈ পাপৰি কলিতাৰ ভিডিঅ' চাই মই বহুত ভাল পাওঁ। আৰু পাপৰি কলিতা যি কুঁহি এই পেজটো আপোনালোকে দেখিছে, এই পেজটোৱে বহুত ভাল ভাল ভিডিঅ' দিয়ে আৰু সেই ভিডিঅ' চাই বহুত ভাল লাগে। পাপৰি কলিতা বাইদেউ সন্মান কৰোঁ, কাৰণ এগৰাকী মানে যি আমাৰ বীৰংগনা, আৰু সেই বীৰংগনাই কেতিয়াও এনেকুৱা ভুল কাম কৰিব বুলি কেতিয়াও ভবা নাছিলোঁ আৰু আপোনালোকেও ভবা নাছিলে। সেই ভুক্তভোগী মহিলাজনীয়ে, সেই ভুক্তভোগী মানুহগৰাকীয়ে কেনেকৈ থাকিব কওকচোন? এজন হাজবেণ্ড বেলেগৰ মহিলাৰ হাজবেণ্ডক কেনেকৈ কাঢ়ি ল'ব পাৰে? আৰু মুখৰ শব্দ যি বেয়া, বৰ আচৰিত কথা নহয় জানো? আপোনালোকে কি ক'ব কমেণ্ট কৰি জনাবচোন। আৰু মানুহগৰাকীয়ে ন্যায় বিচাৰি নদী নাৰী জাগ্ৰত সেই সংগঠনটোৰ ওচৰত কাষ চাপিছে যাতে সেই মহিলাগৰাকীক ন্যায় দিয়ক। আৰু এনেকুৱা ভুক্তভোগী মহিলাই গম পায় যি হাজবেণ্ড আৰু স্বামী, যি স্বামীয়ে বেলেগৰ মহিলাৰ লগত পৰকীয়া প্ৰেমত লিপ্ত হৈ থাকে, তেনে মহিলাই এই কথাষাৰ বেছি বুজি পাব। এনেকুৱা এখন আইন কিয় উলিয়াব নোৱাৰে আমাৰ অসম চৰকাৰে যে এজনী পত্নী থকাৰ পিছত আন এগৰাকী পত্নী বা এজন পুৰুষ থকাৰ পিছত আন এজনৰ পুৰুষৰ চকুত মানে এনেকুৱা পৰকীয়া প্ৰেমত লিপ্ত হ'লে এখন আইন বিহিত ব্যৱস্থা কৰি দিব লাগে। কাৰণ সংসাৰ বহুত ভাঙি গৈছে। আৰু ভাবোঁ আমাৰ ওচৰে পাঁজৰে যি নপঢ়া নুশুনা অশিক্ষিত মানুহে এনেকুৱা ভুল কৰে, কিন্তু জনা শুনাসকলে কিয় ভুল কৰে কওকচোন? আমাৰ উঠি অহা নৱপ্ৰজন্মই এইবিলাকৰ পৰা কি শিক্ষা ল'ব? আপোনালোকে এবাৰ কমেণ্ট কৰি জনাবচোন। আৰু এই ফোন কল ৰেকৰ্ডিংটোৱে সঁচাকৈ বহুত খলকনি তুলাই দিছে মানুহৰ মনবিলাকত। আৰু এতিয়া মানে এনেকুৱা হয়, ভাৱনা হয় যে সকলোকে ক'বলৈ যোৱা নাই, মানে ভদ্ৰৰ যি মানে ভিতৰি এনেকুৱা অভদ্ৰ গুণ সোমাই থাকে নেকি? ক'বলৈ বাধ্য হৈছোঁ। যিসকলে আমাৰ সমাজৰ হকে, যিসকলে আমাৰ ভালৰ কাৰণে চিন্তা কৰাসকলে আমি ভাবোঁ এনেকুৱা কাম ভালৰ কাৰণে কৰিছে, কিন্তু সেইসকলেহে এনেকুৱা বেয়া কাম কৰে নেকি? কেতিয়াও পাপৰি কলিতাক এনেকুৱা বুলি ভবা নাছিলোঁ। পাপৰি কলিতাক ছাপৰ্ট কৰিছিলোঁ, কাৰণ পাপৰি কলিতাই বহুত ভাল ভাল কাম কৰিছে। আৰু যিহেতু ভাল মানে কি আমাৰ অসমখন সুৰক্ষা দি আছে আৰু ভিডিঅ'বিলাক ভাল ভাল দিয়ে, যি নেকি বেলেগকো শিক্ষা দিয়া ভিডিঅ' দিয়ে। আৰু পেজত বহুত বহুত ভাল ভিডিঅ' আহে, আপোনালোকে নিশ্চয় চাইছে। আৰু পাপৰি কলিতাই যে এনেকুৱা এটা ভুল কৰিব বুলি ভবা নাছিলোঁ আৰু বিশ্বাসো নকৰিলোঁ। নিজৰ পত্নী, ভুক্তভোগী পত্নীয়ে যদি এনেকুৱা কল ৰেকৰ্ডিং কৰি আমাৰ ছ'চিয়েল মিডিয়াত দিছে, সেইটোতো নিশ্চয় সকলোৱে বিশ্বাস কৰিব, কাৰণ সেইটো কেতিয়াও ফেক হ'ব নোৱাৰে। আৰু আপোনালোকে কমেণ্ট কৰি জনাওক এনেকুৱা মহিলাক কি শিক্ষা দিয়া উচিত, কাৰণ ভুক্তভোগী মহিলাই বুজি পাব এখন সংসাৰ ভঙাৰ পৰিণাম কি হ'ব পাৰে, কি কৰিব লাগে। আৰু নদী নাৰী জাগ্ৰত সেই সংগঠনটো যাতে শিক্ষা দিয়ক আৰু সেই ভুক্তভোগী মহিলাগৰাকীক ন্যায় দিয়ক বুলি আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰস্তুত কৰি জনালোঁ। আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰি জনাওক। আৰু পাপৰি কলিতাৰ যি ৰহস্য, সেই ৰহস্য ইতিমধ্যে ফাদিল হৈ গ'ল। ধন্যবাদ।